যোৱা 10 বছৰ ধৰি আমি দুইবনীয়া ক্ৰিকেট দিলৱাৰ হুছেইন আৰু ৰাণা আহমেদৰ কৰণীত ক্ৰিকেট প্ৰতিযোগিতা খেল পাতি আহিছোঁ আৰু এইবাৰো আমি খেল পাতাৰ কাৰণে আয়োজন কৰিছোঁ। এতিয়া আমি এইবাৰ আমি অকণমান উন্নত ধৰণে কৰিব বিচাৰি আছোঁ। সেইকাৰণে আমি এইবাৰ 1.5 লাখ টকা প্ৰাইজ মানি দিছোঁ উইনাৰৰ আৰু ৭৫,০০০ টকা দিছোঁ ৰানাৰ্ছ আপৰ কাৰণে। আৰু বাকী আৰু বহুত ট্ৰফি আছে ইয়াত। মেন অফ দ্য মেচ আছে, মেন অফ দ্য চিৰিজ আছে, প্ৰত্যেক মেটছত মেন অফ দ্য মেচ আছে। আৰু খেলত উন্নতিৰ কাৰণে আমি এইবাৰ ৰিভিউ ছিষ্টেমটো আকৌ আনি আছোঁ আৰু স্ক্ৰীনত দেখা পোৱা যাব খেল। স্ক্ৰীন চাৰিওফালে আমি 3-4টামান স্ক্ৰীন লগাম আৰু আপোনাৰ এই যিটো ৰিভিউ ছিষ্টেম ৰানাৰটো আছে, LB আছে, এইবিলাক আমি ৰিভিউ ছিষ্টেমটো আকৌ আমি কৰি আছোঁ। এইবাৰ ব্যৱস্থা কৰি আছোঁ আৰু উন্নত ধৰণে কৰিম বুলি এইবাৰ আমি আশা কৰিছোঁ। অসমৰ বাহিৰৰ পৰা টীম আহিব নেকি? এইবাৰ আমি যোগাযোগ কৰি আছোঁ। অসমৰ বাহিৰৰ পৰা 2-3টামান টীম আহিব। এতিয়া যোগাযোগ হৈ আছে সিহঁতৰ লগত। সিহঁতক থকা খোৱাৰ ব্যৱস্থাটো আমি কৰি দিম বুলি ভাবিছোঁ। আৰু খেলখন কিমান দিনীয়া হ'ব আৰু কেই তাৰিখৰ পৰা আৰম্ভ হ'ব? 27 তাৰিখৰ পৰা আৰম্ভ হৈ 30 তাৰিখে ফাইনেল। 3 দিনীয়া হ'ব, 4 দিনীয়া, 27, 28, 29, 30 4দিনীয়া খেল আমাৰ হ'ব। আৰু আমি ইয়াত উপস্থিত থাকিব, গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। আমি এতিয়া যোগাযোগ কৰি আছোঁ। আমাৰ এই MLA, এই লাহৰীঘাট সমষ্টিৰ MLA আসিফ নজৰ আছে, আপোনাৰ এই মৰিগাঁও ডিষ্ট্ৰিক্টৰ DC ছাৰ আছে, SP ছাৰ আছে, এডিশ্যনেল ছাৰ আছে। তেখেতসকলৰ লগত যোগাযোগ কৰি আছোঁ। তেখেতসকলক আমি ইয়াতো অপেনিং আৰু ফাইনেলৰ কাৰণে আমি আমন্ত্ৰিত কৰিম বুলি ভাবি আছোঁ। যিহেতু অপেনিঙৰ দিনাখন বহুতো ৰাইজ উপস্থিত থাকে আৰু সকলোৱে বিচাৰে সাংস্কৃতিক এটা অনুষ্ঠান, এই সাংস্কৃতিক অনুষ্ঠানটো থাকিব নেকি? এইবাৰ আমি অপেনিঙত সাংস্কৃতিক অনুষ্ঠানটো দিয়া নাই। সাংস্কৃতিক অনুষ্ঠানটো দিলে অকণমান ভেমেজালি সৃষ্টি হয়, ফিল্ডটো বেয়া হৈ যায়, চব মানুহ ফিল্ডৰ ভিতৰত সোমাই যায়, পিছত আকৌ চাফা কৰিব লাগে। সেইকাৰণে এইবাৰ আমি সাংস্কৃতিক অনুষ্ঠানটো ফাইনেলত দিম বুলি ভাবি আছোঁ। অপেনিঙৰ দিন আমি সাংস্কৃতিক অনুষ্ঠান নিদিওঁ। অহা আমাৰ 27, 28, 29, 30 নৱেম্বৰ আমাৰ মইৰাবাৰী নুৰুলামিল খেলপথাৰত মইৰাবাৰী AM ষ্টাৰ উদ্যোগত মৰহুম দিলৱাৰ হুছেইন আৰু ৰাণা আহমেদ চলন্ত ট্ৰফি যিটো আয়োজন অহা 10 বছৰৰ পৰা কৰি অহা হৈছে। এইবাৰো আমি ইয়াত 27 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ যে উক্ত খেলখনত আপোনাৰ 32টা টীম হ'ব বা 32টা টীমৰ আপোনাৰ বাহিৰৰ পৰা, অসমৰ বাহিৰৰ পৰা টীম আহি আছে, যোগাযোগ কৰি আছে। তথাপিও আপোনাক আমন্ত্ৰণ জনাইছোঁ, যদি টীম থাকে আমাৰ ইয়াত স্ক্ৰীণত নাম্বাৰ দিয়া আছে, ইয়াত লিডাৰত মোৰ নাম্বাৰ দিয়া আছে। এই নাম্বাৰ কণ্টেক্ট কৰিলে এই খেলখনত জইন কৰিব পাৰিব। এই খেলখনৰ জইন ফিজ হৈছে মাত্ৰ 8,000 টকা আৰু প্ৰথম প্ৰাইজ আপোনাৰ 1.5 লাখ আৰু ছেকেণ্ড প্ৰাইজ ৭৫,০০০ টকা। প্ৰত্যেক খেলত মেন অফ দ্য মেচ দিয়া হ'ব। আপোনাৰ প্ৰত্যেকটো আপোনাৰ মেন অফ দ্য চিৰিজ আছে, এণ্ড্ৰইড মোবাইল আছে, বেষ্ট বেটছমেন আছে 2,000 টকা, বেষ্ট বলাৰ আছে 2,000 টকা, আপোনাৰ বেষ্ট ফিল্ডাৰ আছে। আমাৰ ইয়াত আয়োজন কৰা হৈছে এই গোটেইখিনি তথ্য।